আৰু ইতিমধ্যে এয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু উপস্থিত হৈছে কেইবাগৰাকীও মন্ত্ৰী উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ উপস্থিত হৈছে জলপানী প্ৰদান কৰা হ'ব যেটো আজি দশম শ্ৰেণীৰ শিক্ষাৰ্থীক আৰু চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা 4 মাহৰ বাবে মাহিলি 300 টকাকৈ শিক্ষাৰ্থীক জলপানীৰ ব্যৱস্থা কৰা হৈছে ৰাজ্য চৰকাৰৰ প্ৰেৰণা আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব এই জলপানী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে প্ৰেৰণা আঁচনিৰ জলপানী প্ৰদান অনুষ্ঠান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীত বিজুলী কলিতা মেধি উপস্থিত হৈছে সাংসদ বিজুলী কলিতা মেধি উপস্থিত আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত এই অনুষ্ঠান আগবঢ়াইছে আমি পোনপটীয়াকৈ আপোনালোকক অনুষ্ঠানৰ মাজলৈ লৈ গৈছো আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে আজি এই অনুষ্ঠানতে আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব প্ৰেৰণা শীৰ্ষক জলপানী প্ৰদান অনুষ্ঠান এই জলপানী প্ৰদানৰ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ একান্ত আগ্ৰহতে ৰাজ্যৰ প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে প্ৰেৰণা শীৰ্ষক জলপানী প্ৰদান অনুষ্ঠান এই প্ৰেৰণা শীৰ্ষক জলপানী প্ৰদান অনুষ্ঠানৰ জৰিয়তে চলিত মাহৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহলৈকে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতি মাহে 300 টকাকৈ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ'ব অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে চলিত শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু CBSE দ্বাৰা পৰিচালিত আদৰ্শ বিদ্যালয়ৰ চলিত বৰ্ষৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব এই সকল ছাত্ৰ ছাত্ৰীক এই বিশেষ জলপানী প্ৰেৰণাই সামৰি ল'ব প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়লৈকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰি নিজকে সুস্থ সবল কৰি ৰাখিব পাৰে আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় শিক্ষা সামগ্ৰী ক্ৰয় কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ প্ৰায় 4,40,000 জন শিক্ষাৰ্থী উপকৃত হ'ব এনে সুন্দৰ মুহূৰ্তত পুনৰ আপোনালোক সকলোকে আদৰণি জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছো ধন্যবাদ মহোদয় এতিয়া মই আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰনোজ পেগুদেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো সকলকে নমস্কাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় সাংসদ শ্ৰীমতী বিজুলী কলিতা মেধি ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত থকা বিদ্যালয় শিক্ষা বিভাগৰ সচিব শাহনৱাজ চৌধুৰী ডাঙৰীয়া বিত্ত বিভাগৰ সচিব নৰসিং পাৱাৰ ডাঙৰীয়া বিদ্যালয় শিক্ষাৰ মাধ্যমিক সঞ্চালিকা মমতা পূজাৰী ডাঙৰীয়ানী কামৰূপ মেট্ৰ' জিলাৰ জিলা আয়ুক্ত সুমিত চটাৱন ডাঙৰীয়া ইয়াত উপস্থিত থকা বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকল অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে নমস্কাৰ আৰু মই সকলো অসমত আজি দশম শ্ৰেণীত অধ্যয়নৰত আগন্তুক দশম শ্ৰেণীৰ পৰীক্ষা দিবলগীয়া সকলো ছাত্ৰ ছাত্ৰীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আজি অসম চৰকাৰৰ প্ৰেৰণা নামৰ নতুন আঁচনি এখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব যিখন আঁচনিৰ অধীনত মেট্ৰিক দিবলগীয়া দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলে শেষৰ মাহকেইটাৰ কাৰণে তাৰ প্ৰস্তুতিৰ কাৰণে প্ৰত্যেকে প্ৰতি মাহে 300 টকাকৈ লাভ কৰিব অসমৰ বিদ্যালয় শিক্ষাত বিনামূলীয়া পাঠ্যপুথি বিনামূলীয়া নামভৰ্তি নিযুত মইনা আদিৰ দৰে কেইবাখনো আঁচনিৰ জৰিয়তে ব্যাপক পৰিৱৰ্তন অনা আৰু সেই নেতৃত্ব দিয়া মাননীয় মুখ্যমন্ত্ৰীক মই বিদ্যালয় শিক্ষা বিভাগৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই প্ৰেৰণা আঁচনিখন আমাক অনুমোদন কৰি দিয়াৰ বাবে বা প্ৰেৰণা আঁচনিখন আমাক দিয়াৰ বাবে
যিখন আঁচনিৰ ফলস্বৰূপে আজি অসমত 4.4 লাখ ছাত্ৰ ছাত্ৰী তেওঁলোক উপকৃত হ'ব আৰু ই আমাক বিদ্যালয় শিক্ষাক আৰু এখোজ আগুৱাই লৈ যাব। আমাৰ মাজত প্ৰিয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত হৈছে, মই তেখেতক আদৰণি জনাইছোঁ। মই 3টা কথা ক'ব বিচাৰিম। ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভৰ্তি দিয়াৰ পাছত বিশেষভাৱে ক্লাছ 10ৰ পৰীক্ষাৰ প্ৰস্তুতি কৰিবৰ কাৰণে আমাক কেইটামান পইচাৰ দৰকাৰ। পিতৃ মাতৃৰ মমতাৰে এই আঁচনিখন সেইকাৰণেই প্ৰস্তুত কৰা হৈছে। মই আগতেও এবাৰ কৈছোঁ যে বিদ্যালয়ত পঢ়ি থাকোঁতে মই মাৰ পৰা 4 অনা পইচা পাইছিলোঁ। স্কুল যাবৰ কাৰণে 25 পইচা দিছিল। মায়ে মোক সুধিছিল আৰু 5 পইচাটো কিয় লাগে? মই কি উত্তৰ দিম নাজানো, হঠাৎ মোৰ মুখৰ পৰা ওলাই গ'ল যে তামোল খাবলৈ লাগে। কৈছে তই ফুকলীয়া ল'ৰাটোৱে কিয় তামোল খাবি বুলি মোক এচাৰি লৈ খেদিছিল। আৰু তাৰ পাছত মই জীৱনত মই তেতিয়া এটা গম পালোঁ যে তামোল খোৱাটো বেয়া। ডাঙৰ মানুহে তামোল খায়, শিশুৱে তামোল নাখায়।